নাওৰ লগত জড়িত প্ৰশ্নবিলাক আমি দেখিয়ে থাকোঁ আৰু নাওৰ লগত জড়িত প্ৰশ্নবিলাক কৰিবলৈ হয়তো কেতিয়াবা আমাৰ বহুত বেছি সময়ো লাগিছে। নাওৰ লগত জড়িত প্ৰশ্নবিলাক সলভ কৰাৰ কাৰণে আমি মেইনলি মনত ৰাখিব লাগে যে নাও এখনৰ আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ স্পীড যদি আমি গম পাওঁ তেতিয়াহ'লে নাওখনৰ স্পীড বা পানীৰ স্পীড আমি খুব সহজতে উলিয়াব পাৰোঁ। এতিয়া এইটো কুৱেশ্যনতে যদি মন কৰোঁ ইয়াতে আমাক কৈছে যে নাও এখনে 30 কিলোমিটাৰ দূৰত্ব যাব পাৰে কেতিয়া যদি আপষ্ট্ৰীমত যায় তেতিয়াহ'লে টাইম লাগিব 5 ঘণ্টা আৰু ডাউনষ্ট্ৰীমত গ'লে টাইম লাগিব 3 ঘণ্টা আৰু যেতিয়াকে আমাক টাইম দিয়া আছে আমাক ডিষ্টেন্স দিয়া আছে আমি স্পীড উলিয়াব নোৱাৰিম জানো আমি ডাউনষ্ট্ৰীমত স্পীড উলিয়াব পাৰিম ডাউনষ্ট্ৰীমত কিমান আহিব 30/3 তো 30/3 কৰিলে আমাৰ ইয়াতে এনসাৰ আহি গ'ল 10 কিলোমিটাৰ/আৱাৰ হৈছে ডাউনষ্ট্ৰীমৰ স্পীড ঠিক তেনেদৰে আমি যদি আপষ্ট্ৰীমৰ স্পীড উলিয়াব বিচাৰো আপষ্ট্ৰীমত কিমান আহিব 30/5 কৰিলে আমি ইয়াতে পাই যাম 6 কিলোমিটাৰ/আৱাৰ মানে আলটিমেটলি আমি গম পাই গলো যে আপষ্ট্ৰীমত স্পীড হৈছে 6 কিলোমিটাৰ ডাউনষ্ট্ৰীমত স্পীড হৈছে 10 কিলোমিটাৰ আৰু যেতিয়াই আমি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ স্পীড গম পাই যাম তাৰ পাছত যদি আমি নাওখনৰ স্পীড উলিয়াব বিচাৰো তেতিয়াহ'লে দুয়োটাক যোগ কৰি পেলাই 2 ৰে হৰণ আৰু যদি পানীৰ স্পীড উলিয়াব বিচাৰো দুয়োটাক বিয়োগ কৰি পেলাই 2 ৰে হৰণ অৰ্থাৎ এটা 10 ৰ পৰা 6 বিয়োগ কৰিলে আহিব 4 হৰণ 2 কৰিলে আমাৰ এনসাৰ আহিব 2 কিলোমিটাৰ/আৱাৰ এইটো হৈছে পানীৰ স্পীড আৰু যদি নাওখনৰ স্পীড উলিয়াব দিয়ে দুয়োটা যোগ কৰি দিয়া 10 + 6 16 অৰ্থাৎ 8 কিলোমিটাৰ/আৱাৰ হৈ যাব নাওখনৰ স্পীড যেনেকৈ কুৱেশ্যনত আমাক কৈছে পানীৰ স্পীড কি হ'ব কাৰেক্ট এনসাৰ উইল বি আৱাৰ 2 কিলোমিটাৰ/আৱাৰ